One ST binay hantinay ST amag lagi boy ST amag dekke এই সংগ্রাম চলিছে এই চুল চলিছে বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার গো বেক বিজেপি সরকার প্রতারক বিজেপি সরকার মিছলিয়া তবে হিমন্ত বিশ্ব শৰ্মা মিছলিয়া অসমৰ মুখ্যমন্ত্ৰী মিছলিয়া চাওক আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি সচলত 3 ঘণ্টীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছো। এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছো যে জনজাতিকৰণ হলে কোচ ৰাজবংশীসকলৰ সমগ্ৰ অসমত থকা কোচ ৰাজবংশী জাতিটোৰ জনজাতিকৰণ হ'ব লাগিব। জনজাতিকৰণৰ নামত ৰাজনীতি কৰিলে তাত কিন্তু চৰকাৰে ভুগিব লাগিব। 2026 চনৰ আগত যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে আমি বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ম আৰু ইয়াতকৈ গণতান্ত্ৰিকভাৱে জংগী আন্দোলন কৰিবলৈ আমি সাজু হৈ আছো। এতিয়া যোৱা 15টা বছৰে কংগ্ৰেছে আমাক যি প্ৰবঞ্চনা প্ৰতাৰণা আৰু আলোচনাৰ নামত আলোচনা কৰি প্ৰতিশ্ৰুতি প্ৰদানৰ জৰিয়তে আমাক ঠগ প্ৰবঞ্চনা কৰি আহিল। গতিকে একেই কথা আজি বিজেপি চৰকাৰে হাতত লৈছে। গতিকে বিজেপি চৰকাৰে শাসনলৈ অহাৰ পিছতে 6 মাহৰ পিছত জনজাতিকৰণ দিয়াৰ কথা আছিল। আজি 6টা বছৰ কাল উকলি গ'ল ৰাইজত, 10টা বছৰ কাল কেন্দ্ৰত উকলি গ'ল ৰাইজত আৰু 10টা বছৰ কাল উকলিবলৈ আৰু কেইদিনমান আছে, কিন্তু জনজাতিকৰণ নহ'ল। যে এইখন চৰকাৰ মিছলীয়া চৰকাৰ এতিয়া প্ৰমাণিত হৈছে। আৰু তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কোচ ৰাজবংশীসকলক অভিভক্ত গোৱালপাৰা জিলাত জনজাতিকৰণ দিলে ট্ৰাইবেল সংঘৰ লগতে আন কোনো দল সংগঠনৰ আপত্তি নাই, কিন্তু সেই কথাটোত আমাৰ আপত্তি আছে যে জনজাতিকৰণ হলে সমগ্ৰ অসমত থকা কোচ ৰাজবংশী জাতিটোৰ জনজাতিকৰণ হ'ব লাগিব, কিন্তু সমগ্ৰ অসমত কোচ ৰাজবংশীসকল বসবাস কৰি আছে। গতিকে অসম এখন ৰাজ্যতে যে জনজাতিকৰণ এটা মূৰত হ'ব এটা মূৰত OBC হৈ থাকিব, এইটো কথা কেতিয়াও হ'ব নোৱাৰে আৰু মানি ল'ব নোৱাৰো। আমি জনজাতিকৰণ হলে সমগ্ৰ অসমত থকা কোচ ৰাজবংশী জাতিটোৰ জনজাতিকৰণ হ'ব লাগিব বুলি আমি চৰকাৰক দাবী জনাইছো। আৰু আমি জনজাতিকৰণ এইটো কাৰণে 6 জনগোষ্ঠীয়ে বিচাৰিছো যে 6 জনগোষ্ঠীক জনজাতিকৰণ দি অসমখন এখন ট্ৰাইবেল ষ্টেট হিচাপে আমি ঘোষণা কৰিবলৈ দাবী জনাইছো আৰু তাত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছো। এইটো কাৰণে দাবী জনাইছো তেতিয়াহে অসমৰ জাতি মাটি ভেটি সুৰক্ষিত হৈ থাকিব, খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত হৈ থাকিব। সেইকাৰণে অসমখন আমি অকল 40 লাখ মানুহে ইয়াত সুৰক্ষিত হৈ থাকিলে নহ'ব। ট্ৰাইবেল সংঘই ভাবিছে নেকি যে অকল 40 লাখ মানুহে ইয়াত সুৰক্ষিত হৈ থাকিব লাগিব? আমি কৈছো ইয়াত 2,40 লাখ মানুহ সুৰক্ষিত হৈ থাকিব লাগিব, তেতিয়াহে অসম সুৰক্ষিত হৈ থাকিব, অসমৰ জাতি মাটি সুৰক্ষিত হৈ থাকিব। এই কথাটো বুজি নাপায় কেইজনমান ৰাজনৈতিক দালালে কাৰোবাৰ প্ৰৰোচনাত পৰি তেখেতসকলে আমাক চমকিব আৰু আমি ভয় কৰিম। আমি ভয় কৰা জাতি চিন্তা কৰিবলৈ আগবাঢ়িম আৰু এখন চৰকাৰ গঠন জনগোষ্ঠীয় আমি বিজেপি সরকার গো বেক বিজেপি সরকার হুঁশিয়ার কোচ রাজবংশী জাগিছে কোচ রাজবংশী জাগিছে আকাশু জাগিছে আকাশু জাগিছে ST বিনাই শান্তি নাই ST আমাক লাগিবই।